বিভাজন আনে ৰাজনীতি আৰু ধৰ্ম অকল ৰাজনীতি আৰু ধৰ্ম কৰি থাকিলে সমাজখন কোনোদিন সমন্বয় সৃষ্টি নহয় সমাজত শান্তি নহয় সমাজত শান্তি হ'ব লাগিলে কি লাগিব সাহিত্য লাগিব সংস্কৃতি লাগিব আৰু এইবোৰেৰে আমি জাতীয়তাবাদৰ বুনিয়াদ কৰিব লাগিব জাতি থাকিলে আমি থাকিব পাৰিম হয় নে নহয় সমাজ ব্যৱস্থাৰ যিটো সমন্বয়ৰ বুজাইছে সঁচাকৈ দেশত ল'বলগীয়া তেখেতসকলে ইয়াত মিলাপ্ৰীতি হৈ এই অঞ্চলত মানে আমাৰ সমন্বয় সৃষ্টি কৰিছে সঁচাই এই সকলোবোৰ আমি অৰ্থ বুজোঁ কাৰণ আমাৰ ইয়াত কোনো জাতিভেদৰ কথা নাথাকে কোনো সংস্কৃতিৰ কথা নাথাকে ধৰ্মৰ কথা নাথাকে আমি এই মঞ্চৰ জৰিয়তে আমি বাৰ্তা কৰিব লাগে আমি এনেকৈ যদি আগন্তুক দিনত আৰু ইয়াতকৈ ভালকৈ মানে এক লগ হৈ এনেকৈ একগোট মঞ্চৰে আমি বাৰ্তা পঠাব পাৰোঁ আমাৰ যুৱ প্ৰজন্মক এনেকুৱা মনোভাৱেৰে আমি সমাজ ব্যৱস্থাটো ধৰি ৰাখিব পাৰোঁ এইখিনি কৰি মই নিশ্চয় আপোনাৰ কথাত মই একমত কিয়নো কৈছোঁ মই কাৰণ এই অনুষ্ঠানৰ জৰিয়তে যদিও ভবা যায় যে আমাৰ ভিতৰুৱা অঞ্চল নহয় আজি মানুহৰ বাবে হওক বৌদ্ধিকভাৱে হওক মানুহখিনি খুব আগুৱাই গৈছে কাৰণ আমাৰ যিটো মোবাইলৰ জৰিয়তে হওক বা টিভিৰ জৰিয়তে হওক ল'ৰা ছোৱালীখিনি এখন নৃত্যৰ পৰা বক্তৃতাৰ পৰা খেল ধেমালিৰ পৰা বহু আগুৱাই গৈছে তো আজিৰ তাৰিখত আৰু এনেকুৱা অঞ্চল বুলি ক'ব নোৱাৰি যে যিটো ভিতৰুৱা অঞ্চল বা এইটো বাহ্যিক অঞ্চল এইবিলাক আচলতে নহয় এই অঞ্চলৰ পৰা মই ভাবোঁ যে খেলৰ জৰিয়তে আজি এই অনুষ্ঠানৰ লগত খেল ধেমালিও আছে এই খেলৰ জৰিয়তে হিমা দাস বা মীনাৰ দৰে আগুৱাই যাওক আৰু এই সাংস্কৃতিক মঞ্চৰ পৰা মই ভাবোঁ আমাৰ জুবলি নলিবা আৰু বিভিন্ন গায়িকা আছে তেনেকৈ যদি আগুৱাই যাওক নৃত্যৰ জৰিয়তে আগুৱাই যাওক মই এইখিনি আশা কৰিছোঁ সংঘটোৰ উত্তৰণৰ কাৰণে কিবা মেছেজ সংঘটো মই ভাবোঁ আজি পঞ্চম বাৰীত তেখেতসকলৰ অধিৱেশন মোৰ ফালৰ পৰা তেখেতসকলক যিখিনি পাৰোঁ মই সহযোগ আগবঢ়াইছোঁ ভৱিষ্যতে আগবঢ়াম আৰু আশা ৰাখিছোঁ এই সংঘৰ জৰিয়তে প্ৰতি বছৰে তেখেতসকলৰ এই যিটো অনুষ্ঠান হৈ যাওক আৰু ৰাইজে আমোদ পাওক এটা ভাল মেছেজ যাওক আমাৰ মনোভাৱ যথেষ্ট ভাল কাৰণ আমি ঐতিহ্যৰ দৰে এই পঞ্চম বাৰ্ষিক সামন্ত সংঘৰ অধিৱেশন বুলি যেতিয়া পালিত আছিলে আয়োজন কৰিছিল আৰু আহি আমি এক পৰ্যায়ত উপনীত হৈছোঁ তেতিয়া আমাৰ আচলতে নাস্তা প্ৰতিযোগিতা আমি সমন্বয় দুই মই আমি সমাজখন একতা ঐক্য আৰু সমন্বয় বান্ধৰে এডাল এনাজৰীয়ে আমি ঘৰখনত আমি জীয়াই থাকিব বিচাৰিছোঁ তুমি মই হৈ আমি মই নাথাকি আমি হৈ আমি জীয়াই থাকিব বিচাৰিছোঁ আমি প্ৰতি বছৰে এনেকুৱা অনুষ্ঠান আয়োজন কৰি আহিছোঁ এইবেলিও আমি এনেকুৱা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু যিটোৰ জৰিয়তে আমি আমাৰ যিবিলাক সুপ্ত প্ৰতিভা আছে সেই প্ৰতিভাবিলাক যাতে বিকাশ হয় সমাজখনৰ সংস্কৃতিৰ আৰু কালচাৰ আমি যাতে জীয়াই থাকিব পাৰোঁ আমাৰ উঠি অহা সংখ্যক ল'ৰা ছোৱালী খেল ধেমালি নাচত প্ৰতিযোগিতা সংগীত নাটক এইবোৰ যাতে আগবাঢ়ি যাব পাৰে আৰু যাৰ কাৰণে আমাক প্লেটফৰ্ম লাগে আৰু সেই প্লেটফৰ্মখন আমি অকণমান সৰুকৈ হ'লেও দিবলৈ প্ৰয়াস কৰিছোঁ আগন্তুক সময়ত যাতে আমাৰ এই অঞ্চলৰ পৰা শিক্ষাই দীক্ষাই সংস্কৃতি সাহিত্যই যাতে বিপদতে আগবাঢ়ি যায় এই প্লেটফৰ্মৰ জৰিয়তে যাতে আমাৰ খেলুৱৈ হিচাপে যেনেকৈ লাভলীনা হিমা দাস বা আমাৰ ভাল এই গায়ক তেনেকৈ যাতে এনেকুৱা প্লেটফৰ্মৰ পৰা উঠি আহি আগন্তুক সময়ত অসমতে নহয় গোটেই ভাৰতবৰ্ষতেই নহয় গোটেই পৃথিৱী যদি যাতে আমাৰ অসমৰ আমাৰ বুৰবুৰী নাম জাকত জিলিকাই তুলিব পাৰে তাৰে আমি প্ৰয়াস কৰিছোঁ এই এটা ক্ষুদ্ৰ প্ৰয়াস চৰকাৰক কিবা আহ্বান জনাব সংঘটোৰ উত্তৰণৰ ক্ষেত্ৰত কিবা আপোনালোকক চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে অসমৰ চুকে কোণে বিভিন্ন ধৰণৰ আমাৰ সুপ্ত প্ৰতিভা থাকে এই প্ৰতিভাসমূহ আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এখন প্লেটফৰ্ম লাগে আৰু তেনেকুৱা প্লেটফৰ্ম আমাৰ বুৰবুৰী সমন্বয় সংঘৰ প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ কিন্তু কিছুমান ক্ষেত্ৰত আমি বিশেষ অসুবিধাৰ সন্মুখীন হ'ম আৰু সেই অসুবিধাসমূহ যদি আমাৰ চৰকাৰে অসমত আমাৰ